মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ নাম লৈ কোনো মিয়া হাৰি যাব নোৱাৰে। মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলিয়ে থাকিব। উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা কৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। মিয়াসকল জুবিনৰ অনুৰাগী নহয়। বিজেপিৰ সদস্যসকলহে জুবিনৰ প্ৰকৃত অনুৰাগী। মিয়াৰ সভাত জুবিনৰ ফটো এখনো নাই কিয়? 10 ডিচেম্বৰৰ পিছত মই মুখ খুলি আছো। আটাইতকৈ বিজেপিৰ সদস্যসকল হ'ল প্ৰকৃত অনুৰাগী। আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে। এইবিলাকতো ডুপ্লিকেট অনুৰাগী, হয়নে নহয়? এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখো। কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি? ধৰ্ম সভাবিলাক যে হৈ গৈছে, সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে। 10 ডিচেম্বৰলৈকে মোৰ মুখখন অলপ বন্ধ আছে। 10 ডিচেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ বন্ধ হ'ব। এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত কৰা কেইটামান বিস্ফোৰক মন্তব্য। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত উপস্থিত হৈ মহিলাসকলক মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা প্ৰদান কৰাৰ পাছতে এনেদৰে মিয়াসকলৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হয়। তাৰ সমান্তৰালভাৱে মিয়াসকলক জুবিনৰ অনুৰাগী নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বিজেপিৰ সদস্যসকলকে জুবিনৰ প্ৰকৃত অনুৰাগীৰ আখ্যা দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ নাম লৈ কোনো মিয়া হাৰি যাব নোৱাৰিব বুলিও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আটাইতকৈ বিজেপিৰ সদস্যসকল হ'ল প্ৰকৃত অনুৰাগী। আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে। এইবিলাকতো ডুপ্লিকেট অনুৰাগী, হয়নে নহয়? এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখো।